এক্সক্লুসিভ দৃশ্য দেখুৱাইছো মেঘালয়ৰ আৰক্ষী প্ৰশাসনক মিনিষ্টাৰ আহিছে কেবিনেট মিনিষ্টাৰক এনেদৰে আবদ্ধ কৰিছে এক্সক্লুসিভলি দেখুৱাইছো যে নিউজ 18খন নটিছত মেঘালয় চৰকাৰ প্ৰশাসনৰ মন্ত্ৰী আহিছে আৰু মন্ত্ৰীক এনেদৰে আবদ্ধ কৰিছে মেঘালয়ৰ এগৰাকী মন্ত্ৰী আৰু বিধায়ক আহিছে তেওঁক এনেদৰে আবদ্ধ কৰিছে মেঘালয়ৰ মন্ত্ৰী আৰু বিধায়কক এই মুহূৰ্তত আবদ্ধ কৰি ৰাখিছে কোনো কাৰণতে প্ৰৱেশ কৰিব দিয়া নাই আজি যেহেতু দুদিন পূৰ্বে অসমৰ বাহনত প্ৰৱেশ কৰিব দিয়া নাছিলে সেয়ে আজি অসমৰ মেঘালয় প্ৰশাসনক এনেদৰে ঘূৰাব দিয়া নাই এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাইছো যে অসমত মেঘালয় চৰকাৰ প্ৰশাসনৰ যিসমূহ আৰক্ষী বিষয়া ইয়াতে প্ৰৱেশ কৰিব বিচাৰিছে তেখেতসকলক প্ৰৱেশ কৰিব দিয়া নাই এই মুহূৰ্তত দেখুৱাই গৈছো পোনপটীয়া কোনো কাৰণতে বাহন প্ৰৱেশ কৰিব নিদিয়ে বুলি উল্লেখ কৰিছে আজিৰ দিনটোত জোৰাবাট উত্তপ্ত হৈ পৰিছে কাৰণ জোৰাবাটেৰে প্ৰৱেশ কৰিব দিয়া হোৱা নাই মেঘালয় ৰেজিষ্ট্ৰেশ্যনৰ এখনো বাহন দুদিন পূৰ্বে অসমৰ বাহন মেঘালয়ত প্ৰৱেশ কৰাতে বাধা দিছিলে তাৰে প্ৰতিবাদ স্বৰূপে আজি কোনো এখন বাহনে মেঘালয় গভৰ্ণমেণ্টৰ চৰকাৰী বাহনে হওক বা বেচৰকাৰী বাহনে হওক বা বাণিজ্যিক বাহন কোনো বাহন প্ৰৱেশ কৰিব দিয়া নাই এয়া হৈছে জোৰাবাট আৰক্ষী থানাৰ সন্মুখভাগৰ দৃশ্য জোৰাবাট আৰক্ষী চকীৰ সন্মুখভাগ উত্তপ্ত হৈ পৰিছে ইয়াতে উচ্চপদস্থ আৰক্ষীৰ বিষয়ালোক মোতায়েন কৰা হৈছে প্ৰতিখন বাহন ইয়াতে লিখা আছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ বাহন কিন্তু মেঘালয় ৰেজিষ্ট্ৰেশ্যন হোৱাৰ বাবে সেই বাহনখন প্ৰৱেশ কৰিব দিয়া নাই ঠিক একেদৰে গভৰ্ণমেণ্ট অফ মেঘালয় আগৰ বলেৰোখন অতি থৈ দেখুৱাব যিসমূহ জয় আই অসম আৰু যিসকল আছে তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম যিসকলে আজি ইয়াতে প্ৰতিবাদ কৰিছে আৰু আমি দেখুৱাইছোঁ যে জোৰাবাট থানাত এতিয়া এনেধৰণৰ উত্তপ্ত পৰিৱেশে বিৰাজমান হৈ পৰিছে মই দেখুৱাই গৈছোঁ পোনপটীয়াকৈ যে ইয়াত যিসকল লোক আহিছে তেখেতসকলৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম আজি দাদা কিয় প্ৰতিবাদ কৰিব লগা হৈছে ইহঁতৰ কাৰণে কৰা হৈছে আমাৰ গাড়ী ঘটাই দিওঁ না তাৰ পৰা শ্বিলঙৰ পৰা এইটো কাৰণে আমি এম এল গাড়ী আমি সোমাব নিদিওঁ অসমত কোনদিনা ঘূৰাই পঠাইছিলে কালি অহাকালি যোৱাকালি দিনটোত বাহন ঘূৰাই পঠাইছিলে যাৰ বাবে আজি মেঘালয় ৰেজিষ্ট্ৰেশ্যনৰ যিমান বাহন আছে সকলো বাহন ইয়াৰ পৰা তেখেতসকলে উভতি যাব লগা হৈছে বাওঁফালেৰে প্ৰৱেশ কৰি সোঁফালেৰে তেখেতসকলে ইউ টাৰ্ণ লৈ যাব লগা হৈছে প্ৰতিটো পৰিৱেশটো দেখুৱাব যিফালে চোৱা যায় সেইফালে এক প্ৰকাৰ জয় আই অসম ধ্বনি আৰু অন্যান্য দাদা কিয় আছে আপোনালোকে প্ৰতিবাদ কৰিব লগা আমি প্ৰতিবাদ কৰিছোঁ কিহৰ কাৰণে আমাৰ অসমৰ গাড়ী মেঘালয় কোনো জেগাত মানে কালি পৰহিৰ পৰা মানুহ ঘূৰাই ঘূৰাই পঠিয়াই দিছে সেইকাৰণে আমি এইটো প্ৰতিবাদ কৰিবলৈ সিহঁতে বাধ্যতা কৰাইছে গতিকে আমি কৰিবলৈ বাধ্য হৈছোঁ যে আমিও ইয়াৰ পৰা মেঘালয় গাড়ী যাব নিদিওঁ কাৰণ সিহঁতে গভৰ্ণমেণ্টে ছাপৰ্ট নকৰে কালি আমাৰ গাড়ীৰ পৰা লাগে জুলীয়া মানুহক নমাই দিছে গতিকে সেইটো কাৰণে আজি আমি কোনো মেঘালয় গাড়ী ইয়াৰ পৰা সাৰি যাব নিদিওঁ ঠিক এনেদৰে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে এতিয়া কিমানমান বাহন ঘূৰালে অলৰেডি 300-400 হৈ গ'ল আৰু আজি দিনটো আমাৰ প্ৰচেছ থাকিব গতিকে আগন্তুক দিনলৈকে আমাৰ এইটো থাকিব কাইলৈৰ পৰা আমি ট্ৰাক অইলৰ যিবিলাক টেংকাৰ আছে সেইবিলাকো বন্ধ কৰিবলৈ বাধ্য হ'ম একচুৱেলি কি হয় মেঘালয় চৰকাৰখনে প্ৰত্যেক বছৰে এইটো মানে হাৰ ছিজনতে ইহঁতে প্ৰব্লেম কৰে আমাৰ ওপৰত তো এইটো আৰু সহ্য নহয় হাৰ ছিজনতে ইহঁতে প্ৰব্লেম কৰি থাকে তো আমি এইবাৰ এই প্ৰতিবাদ আমি কেতিয়াও আমি মাফ নকৰোঁ তেখেতসকলক মানি নলয় কথাখিনি যেতিয়ালৈকে মানি নলয় আমাৰ যেতিয়া আমাৰ গুৱাহাটীৰ পৰা যোৱা গাড়ীৰ পৰা মানুহ নুমাই পেলাই ই কৰিছে সিহঁতে আমাৰ হেৰি কৰক মানি লওক আমাৰ যাতে এনেকুৱা নকৰে মেঘালয়ৰ আৰক্ষী প্ৰশাসনক আবদ্ধ কৰিছে এই মুহূৰ্তত এক্সক্লুসিভ দৃশ্য দেখুৱাইছো মেঘালয়ৰ আৰক্ষী প্ৰশাসনক মিনিষ্টাৰ আহিছে কেবিনেট মিনিষ্টাৰক এনেদৰে আবদ্ধ কৰিছে এক্সক্লুসিভলি দেখুৱাইছো যে নিউজ 18খন নটিছত মেঘালয় চৰকাৰ প্ৰশাসনৰ মন্ত্ৰী আহিছে আৰু মন্ত্ৰীক এনেদৰে আবদ্ধ কৰিছে মেঘালয়ৰ এগৰাকী মন্ত্ৰী আৰু বিধায়ক আহিছে তেওঁক এনেদৰে আবদ্ধ কৰিছে মেঘালয়ৰ মন্ত্ৰী আৰু বিধায়কক এই মুহূৰ্তত আবদ্ধ কৰি ৰাখিছে কোনো কাৰণতে প্ৰৱেশ কৰিব দিয়া নাই আজি যেহেতু দুদিন পূৰ্বে অসমৰ বাহনত প্ৰৱেশ কৰিব দিয়া নাছিলে সেয়ে আজি অসমৰ মেঘালয় প্ৰশাসনক এনেদৰে ঘূৰাব দিয়া নাই এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাইছোঁ যে অসমত মেঘালয় চৰকাৰ প্ৰশাসনৰ যিসমূহ আৰক্ষী বিষয়া ইয়াতে প্ৰৱেশ কৰিব বিচাৰিছে তেখেতসকলক প্ৰৱেশ কৰিব দিয়া নাই এই মুহূৰ্তত দেখুৱাই গৈছোঁ পোনপটীয়া কোনো কাৰণতে বাহন প্ৰৱেশ কৰিব নিদিয়ে বুলি উল্লেখ কৰিছে কোনো কাৰণতে বাহন প্ৰৱেশ কৰিব নিদিয়ে বুলি কৈছে এই পোনপটীয়াকৈ দেখুৱাই গৈছোঁ যে এয়া জোৰাবাট থানাৰ সন্মুখৰ দৃশ্য জোৰাবাট থানাৰ সন্মুখৰ দৃশ্য জোৰাবাট থানাৰ সন্মুখৰ দৃশ্য আৰু এনেদৰে আৰক্ষী প্ৰশাসনৰ মাজত তৰ্কযুদ্ধ হৈছে কিন্তু আৰক্ষী প্ৰশাসনে তেখেতসকলক ইয়াৰ পৰা হটাবৰ বাবে চেষ্টা কৰিছে কিন্তু আৰক্ষী প্ৰশাসনে হটাবৰ বাবে চেষ্টা কৰি আছে আৰু অসম আৰক্ষীয়ে মেঘালয়ৰ বাহনখিনি অসমত প্ৰৱেশ কৰাৰ বাবে চেষ্টা কৰাইছে তাৰ বিপৰীতে যিসকলে প্ৰতিবাদ কৰিছে তেখেতসকলে প্ৰৱেশ কৰিবলৈ দিয়া নাই অসমৰ ভূমিত প্ৰৱেশ কৰিবৰ বাবে ইয়াত ADCP গৰাকীক দেখিছোঁ ঠিক একেদৰে ADCP গৰাকীয়ে প্ৰৱেশ কৰিব দিছে কিন্তু আৰক্ষী প্ৰশাসনে কোন আছে ইয়াতে আমি এতিয়া কোন আছে গম নাপাওঁ এতিয়া আমি ৰখাব বিচাৰিছোঁ আমাক মেঘালয়ে বহুত অসুবিধা দিছে প্ৰত্যেক বছৰে আমাক দিগদাৰ দিয়ে
আমিওতো পাৰ্মিট দি গাড়ী চলাই আছোঁ হা আমিতো মেঘালয়ক কোনোদিন অসুবিধা দিয়া নাই সিহঁতে আমাক যি অসুবিধা দিছে আমি তাৰ বিষয়ে লৈ আজি আমি অৱৰোধ কৰিছোঁ মেঘালয় চৰকাৰৰ গাড়ী সোমাব নিদিওঁ মেঘালয় চৰকাৰ বহুত হাৰাশাস্তি কৰে আমাৰ টুৰিজম আমাক তাতে গেলে তাতে ইমান বেয়া ব্যৱহাৰ কৰে হা আমি মেঘালয়ৰ বাহনত যিসমূহ তেখেতসকলে প্ৰৱেশ কৰাত এনেদৰে বাধা দিছে তাৰ বিপৰীতে অসম আৰক্ষীয়ে মেঘালয়ৰ এই যি মন্ত্ৰীৰ বাহন আছিলে মন্ত্ৰীৰ বাহন প্ৰৱেশ কৰাই দিলে সেই সময়তে কিছু উত্তপ্ত হৈ পৰিছিলে আৰু দেখুৱালো পোনপটীয়াকৈ যে আজিৰ দিনটো যোৰাবাট এনেদৰে উত্তপ্ত হৈ পৰিছে ঠিক এনেধৰণৰ পৰিৱেশ এতিয়া যোৰাবাটত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ